আপোনাৰ কাৰণে এটা গিফ্টও কিনি থৈছোঁ নহয় মই। আচ্ছা আচ্ছা অঁ এটা সোণৰ ৰিং মানে আচ্ছা সোণৰ ৰিঙো বনাই থৈছোঁ। আচ্ছা সেইটো তেতিয়া ইমান খৰচ কৰিবলৈ কিয়ে পাইছিলে অঁ যেতিয়া লগ পাম মানে দিম বুলি। जोड़ी नंबर 1 तोर संगे जने नाई बने मोरे जोड़ी रे मोय देबो जान रे So hello guys, welcome back to my YouTube channel আৰু মই নিলবকুল সো ওয়েলকাম জনাইছো আজিৰ ফ্ৰেছ ভিডিঅ। সো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত মই প্ৰেংক কল কৰিব গৈ আছো অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সিংগাৰ জ্যোতিকা বৰুৱাক। সো আপোনালোকে সকলোৱে চাব ভিডিঅ'টো আৰু সম্পূৰ্ণ চাব আৰু যিমান পাৰিব শ্বেয়াৰ কৰি দিব আৰু যোনবিলাক জ্যোতিকা বৰুৱাৰ ফ্ৰেণ্ডছ আপোনালোকে সকলোৱে যিমান পাৰিব ধামাকা শ্বেয়াৰ কৰিব। সো ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰো। আই লুকা ছুপি না কৰবে কাৰে মোৰ সনম আয়ো বাবা বলে দেব জোড়ি নাম্বাৰ 1। সো অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জ্যোতিকা বাক আমি কল কৰিম প্ৰেংক কল। সো কেনেকুৱা ৰিয়েকশ্যন আহিব আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে আৰু যিমান পাৰিব ধমাকা শ্বেয়াৰ কৰিব। সো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো গাইজ মানে অকণমান নাৰ্ভাছ ফিল হৈ আছে, কি ক'ম কি নাই লিখা লাগি আছে, কিন্তু আজি জ্যোতিকা বাক প্ৰপ'জ কৰিম। সো কেনেকুৱা হ'ব, কেনেকুৱা ৰিয়েকশ্যন পাম, কি ৰিয়েকশ্যন পাম আপোনালোকে চাব। সো মই নাম্বাৰ এতিয়া ডাইল কৰি ল'লোঁ, মতলব মানে কিবা লিখিলোঁ, এতিয়া মই কল কৰিম। সো আপোনালোকে চাব দেই। বিজি হৈ আছে আৰু এবাৰ কল কৰিম। ভয় লাগি আছে কিন্তু হে ভগৱান যাতে ভালকৈ ক'ব পাৰোঁ। সো গাইজ পূৰা ভয় লাগি আছে, মানে কি ক'ম কি নাই লিখা লাগি আছে। সো মানে পানী এঘুট খাই লওঁ, অকণমান জোচটো আহিব নেকি। আৰু এবাৰ কল কৰি চাওঁ। বিজি হৈ আছে। সো গাইজ কল আহি গ'ল, ৰিচিভ কৰোঁ। অঁ হেল্ল'। কোনে কৈছে বাৰু? ফোন কৰিছিল অথনিবা। অঁ জ্যোতিকা বা। হয় হয় অঁ কি কৰিছে? মই আছিলো এই মিউজিক স্কুলত, চানডে যে আজি মিউজিক স্কুল থাকে মোৰ, তাতে আছিলো। ক'ব পাৰিব একো নাই। অঁ আচ্ছা আচ্ছা, বিজি আছে নেকি? না ক'ব পাৰিব একো নাই। আচ্ছা আচ্ছা, মই মানে কিবা তিতাবৰৰ পৰা ক'লোঁ। আচ্ছা আচ্ছা তিতাবৰ এইটো মাধৱপুৰ। হা হা আচ্ছা, বাকী খবৰ ভাল? ভালে ভালে। আচ্ছা আচ্ছা, বাকী আপোনাৰ গান শুনি বহুত ভাল লাগে। হয় হয় থেংক অঁ ইউ। বহুত ডাঙৰ মানে বিগ ফেন আপোনাৰ। আচ্ছা আচ্ছা অঁ থেংক ইউ থেংক ইউ। তাৰপিছত আমাৰ এটা ভাইটিও আছে মানে আপোনাৰে কথা কৈ থাকে। এদিন কল কৰিবাচোন, কথা পাতিম বুলি কয় আৰু। আচ্ছা আচ্ছা অঁ তো বাকী ঘৰৰ চবৰে ভালেই? ভালে ভালে। আপোনাৰ কাৰণে এটা গিফ্টও কিনি থৈছোঁ নহয় মই। আচ্ছা আচ্ছা অঁ এটা সোণৰ ৰিং মানে আচ্ছা সোণৰ ৰিঙো বনাই থৈছোঁ। আচ্ছা তেতিয়া ইমান খৰচ কৰিবলৈ কিয়ে পাইছিলে অঁ যেতিয়া লগ পাম মানে দিম বুলি, তাৰপিছত এনেকুৱা মানে বনোৱাই থৈছোঁ, নিজেতো বনোৱা নাই, এইটো পেঞ্চিলৰ স্কেচ হয় 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 ফটো। বাকী আৰু গানটোতো চলি আছে জোড়ি নাম্বাৰ 1। হয় হয় অঁ এবাৰ গাই দিয়ক না বাইদেউ, অকণমান গাই হ'লেও। দিব লাগে। অকণমান হ'লেও ভাল লাগিব। ঠিক আছে বাৰু। লুকা ছুপি প্যার নাই করে মোর সনম আয়ো বাবা বলে তোদের জোড়ি নাম্বার 1। লুকা ছুপি প্যার নাই করে মোর সনম আয়ো বাবা করে তোদের জোড়ি নাম্বার 1। তোর সঙ্গে যদি নাই বনে মোর জোড়ি রে মোহ দেব জান রে সাত জনম রহিতে খোঁজলাম তোর সঙ্গে জোড়ি রে तोरे से प्यार गोया सच्चा लगेगा तोरे बिना कसम रे मोर दुनिया बेकार तोरे बिना मारी कसम दुनिया बेकार छाड़ी नहीं जबी तू मुके दैया रे पीछा नहीं छोड़ी तो के मोर छैया रे। থেংক ইউ ছ' মাছ। वेलकम। মানে আমাৰ ঘৰৰ আপোনাক মানে চবেই ভালে পায় আৰু। হয় হয় তাৰপিছত মানে
কথা এটা ক'বলগীয়া আছিল আপোনাক আচ্ছা আচ্ছা মানে কথাটো এনেকুৱা হ'ল যে মানে আপোনাক বহুত ভাল লাগে মই আগৰ পৰাই চাই থাকোঁ ভিডিঅ'বিলাক বহুত ভাল লাগে থেংক ইউ বাকী এটা কথা সুধিব পাৰিম নেকি শুনা কওক মানে এনেকুৱা বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে নেকি আচ্ছা আচ্ছা মই অলৰেডি মেৰিডে হয় আচ্ছা মেৰিড নেকি মই মেৰিড হয় আচ্ছা আচ্ছা মোৰ যিজন মোৰ লগত মোৰ হাজবেণ্ড মানে তো তেওঁ গিটাৰিষ্ট হয় প্ৰায় প্ৰগ্ৰেমবিলাকত তেওঁ হোৱাইট কালাৰ গিটাৰ এটা লৈ বজাই তেওঁ দেখিবই নামটো নামটো দেৱজয় আচ্ছা 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 মানে তেওঁ প্ৰায় প্ৰগ্ৰেমত থাকে এতিয়া অলপ গ্ৰে কালাৰ লৈছে গিটাৰ মানে বগাখন চেঞ্জ কৰি দিলে এতিয়া গ্ৰে কালাৰ অলপ ব্লেক টাইপৰ আৰু আচ্ছা 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 তেনেকুৱা কালাৰ গিটাৰ বজাই মোৰ লগত প্ৰায় থাকে মোৰ ফেচবুকত দেখিব বা ইনষ্টাগ্ৰামত দেখিব পাবই আচ্ছা আচ্ছা ঠিকে আছে বাৰু নাই মানে মই ভাবিছিলোঁ মই ছিংগল আছে বুলি ভাবিছিলোঁ আচ্ছা আচ্ছা একো নাই বাৰু তাকে মই ভাবিছিলোঁ মানে প্ৰপ'জ মাৰিম বুলি ভাবিছিলোঁ কিন্তু মানে অলৰেডি মেৰিড তুমি এতিয়া বৰ্তমান কি কৰি আছা বৰ্তমান মই কিবা কলেজত প্ৰফেচৰ আপুনি এনেই নামটো কি আপোনাৰ মোৰ নামটো নীল মুকুল যোৰহাটৰ পৰা গ'লে ন যোৰহাট মাধৱপুৰ বাকী ভাল লাগিল বাৰু দেই কথা পাতি কিন্তু এইটোৱে আৰু মানে নাই বহুত আশা আছিল মানে মনত বহুত মানে কিন্তু কোৱা নাছিলোঁ কথাটো কিন্তু আৰু মানে 2জনী 3জনী এনেকুৱা ছোৱালীয়ে মোক প্ৰপ'জ মাৰিছিলে কিন্তু মই ৰিজেক্ট কৰি দিলোঁ কাৰণ মই কৈ দিলোঁ যে মই নাই বোলে আমাৰ অসমৰে জনপ্ৰিয় কণ্ঠশিল্পী জ্যোতিকা বাক মই ভাল পাওঁ বুলি কৈ দিলোঁ তাৰপিছত কৈছে আচ্ছা আচ্ছা মানে তেনেকুৱাই আৰু ৰিজেক্ট কৰি দিলোঁ তাকে সেইটোৱে আৰু মানে অকণমান একো নাই বাৰু যেনে তেনে কেইদিনমান থাকিম তেনেকুৱাই তাৰপিছত আহি যাব লাইনত কিন্তু কথাটোতো এতিয়া গম পালোঁ আৰু যে অলৰেডি মেৰিড ঠিক আছে হেল্ল' ঠিক আছে দাদা তাৰমানে ক্লাছ চলি আছো আচ্ছা আচ্ছা ঠিক আছে আকৌ লগ পাম তেন্তে এনেই হ'লো ঠিক আছে অ'কে মন বেয়া নকৰিব আৰু পাব আপুনি ভাল ছোৱালী পাই যাব ঠিক আছে বাৰু ঠিক আছে অ'কে বাই বাই মাই গড অলৰেডি মেৰিড মাই গড তেওঁতো সঁচাকৈ ভাবিছে চাগে প্ৰেংক কল বুলিতো গম নাপায় তথাপিও এতিয়া আকৌ এবাৰ কল কৰি কৈ দিম যে বাইদেউ এইটো প্ৰেংক কল আছিলে বুলি চ' ভাল লাগিলে দেই সঁচাকৈ আপোনালোকক ভাল লাগিলে নে নাই মই ক'ব নোৱাৰোঁ কিন্তু মোক প্ৰেংক কৰি ভাল লাগিলে চ' আৰু এবাৰ কল কৰোঁ তাৰপিছত ডাইৰেক্ট কৈ দিম যে এইটো প্ৰেংক কল আছিল মই নীল মুকুল কাৰ্বি আংলং ঘৰ যোৰহাট তিতাবৰ নহয় চ' একো নাই আৰু এবাৰ কল কৰোঁ তাৰপিছত কৈ দিম সঁচা কথাটো হেল্ল' জ্যোতিকা বা এইটো প্ৰেংক কল আছিলে প্ৰেংক কল আছিলে এইটো বেয়া নাপাব দেই একো নাই বাৰু সেইটোৱে থেংক ইউ ছ' মাছ ইমানখিনি টাইম দিয়াৰ কাৰণে আচ্ছা মোক মানে ময়ে কৈছিলোঁ দিয়াৰ দাক তো নাম্বাৰটো দিবচোন জ্যোতিকা বাৰ এদিন প্ৰেংক কৰি চাম বুলি ক'লোঁ আৰু চেনেল এটা আছে মানে তাতে প্ৰেংক কলবিলাক মানে ভিডিঅ' বনাই থাকোঁ আৰু সেইটোৱে ভাল লাগিল ইমান ধুনীয়াকৈ আপুনি কথা পাতিলে মানে একো এটিটিউড নহয় আৰু ভাল লাগিল বাৰু সেইটো হয় সেইটোৱে বহুত বহুত ধন্যবাদ বাৰু ইমানখিনি টাইম দিয়াৰ কাৰণে ঠিক আছে চাব বাৰু চ' গাইজ মানে কৈ দিলোঁ সঁচা কথাটো আৰু বহুত ভাল লাগিল কাৰণ ইমান ধুনীয়াকৈ কথা পাতে মানে একো এটিটিউড নহয় কিছুমান মানে এনেকুৱা আৰ্টিষ্ট থাকে যে
অকণমান মানে অকণমান হাই লেভেলৰ হৈ গ'লে আৰু চাব আৰু ইহঁতৰ এটিটিউড চাব আৰু তো তেনেকুৱা হৈ যায় মানে চবেই নহয় দেই কিছুমান চ' বহুত ভাল লাগিল কথা পাতি আৰু প্ৰেংক কল কৰিও ভাল লাগিল কিন্তু ভয় খাই গৈছিলে বোলে তো মোকো মানে ভাল লাগি গ'ল আৰু ভয় খাই গৈছিলে এইটো এনেকুৱা হ'লে মোকো ভাল লাগি যায় আৰু জাষ্ট প্ৰেংক জাষ্ট ফৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে আৰু চ' সেইটোৱে যদি কাৰোবাৰ প্ৰেংক কল কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত জনাব ঠিক আছে আৰু যদি নতুনকৈ মোৰ চেনেলত আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব চ' লগ পাই আছোঁ নেক্সট ভিডিঅ'ত চ' আজিলৈ বাই বাই